Hello everyone, মোৰ চেনেলটোত আপোনালোকক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত ডিসকাস কৰিম আগন্তুক হ'ব লগা আসাম পুলিচ এছএ আৰু এডিআৰই এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ জিকে কুৱেশ্যনসমূহ ডিসকাস কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল হু ফাৰ্ষ্ট বিল্ড দা ৰংঘৰ উইথ বাম্বু এণ্ড উড? কোনজন আহোম ৰজাই প্ৰথমে বাঁহ আৰু কাঠেৰে ৰংঘৰটো নিৰ্মাণ কৰিছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ হ'ব অপশ্যন এ Rudrasingha. Next question. Name of the first Assamese film directory. প্রথম অসমীয়া ফিল্ম ডাইৰেক্টৰীখনৰ নাম কি? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ হ'ব অপশ্যন বি লিমলাইট ফিল্ম ডাইৰেক্টৰী। নেক্সট কুৱেশ্যন। হু ফাৰ্ষ্ট ট্ৰান্সলেটেড ৰামায়ণ ইনটু এছামিজ? ৰামায়ণ মহাকাব্যখন অসমীয়ালৈ প্ৰথম কোনে অনুবাদ কৰিছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ হ'ব অপশ্যন চি মাধৱ কন্দলি। নেক্সট কুৱেশ্যন। হুইচ এমং দ্য ফলোয়িং ইজ দ্য ফাৰ্ষ্ট এছামিজ কেটালগ? প্ৰথম অসমীয়া গ্ৰন্থপুঞ্জীখনৰ নাম কি? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ হ'ব অপশ্যন এ ডেছক্ৰিপটিভ কেটালগ অফ এছামিজ মেনুস্ক্ৰিপ্ট। নেক্সট কুৱেশ্যন। নেম দ্য ফাৰ্ষ্ট এছামিজ গ্ৰামাৰ বুক? প্ৰথম অসমীয়া ব্যাকৰণ পুথিখনৰ নাম কি? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ হ'ব অপশ্যন এ গ্ৰামাৰ অফ এছামিজ লেংগুৱেজ। নেক্সট কুৱেশ্যন। হু বিল্ড দ্য উমানন্দ টেম্পল? উমানন্দ মন্দিৰভাগ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ হ'ব অপশ্যন এ গদাধৰ সিংহ। নেক্সট কুৱেশ্যন। হুইচ অফ দ্য ফলোয়িং আহোম কিং কনষ্ট্ৰাক্টেড দ্য বশিষ্ঠ টেম্পল? কোনজন আহোম ৰজাই বশিষ্ঠ মন্দিৰভাগ নিৰ্মাণ কৰিছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ হ'ব অপশ্যন চি ৰাজেশ্বৰ সিংহ। নেক্সট কুৱেশ্যন। দুধৰালী ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং দ্য ৰিজন অফ? দুধৰালী কাৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ হ'ব অপশ্যন ডি গদাধৰ সিংহ। নেক্সট কুৱেশ্যন। হু ৰিবিল্ড দ্য হায়গ্ৰীৱ মাধৱ টেম্পল এট হাজো? হাজোৰ হায়গ্ৰীৱ মাধৱ মন্দিৰভাগ কোনে পুনৰ নিৰ্মাণ কৰিছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ হ'ব অপশ্যন এ ৰাঘুদেৱ। নেক্সট কুৱেশ্যন। হু বিল্ড দ্য ষ্টোন ব্ৰিজ অভাৰ দ্য ৰিভাৰ নামদাং? নামদং নদীৰ ওপৰত শিলৰ সাঁকোখন কোনে নিৰ্মাণ কৰিছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ হ'ব অপশ্যন চি ৰুদ্ৰসিংহ। নেক্সট কুৱেশ্যন। হু বিল্ড জয়দৌল অন দ্য বেংক অফ জয়সাগৰ টেংক? কোনজন আহোম ৰজাই জয়সাগৰ পুখুৰীৰ পাৰত জয়দৌল নিৰ্মাণ কৰিছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ হ'ব অপশ্যন এ ৰুদ্ৰসিংহ। নেক্সট কুৱেশ্যন। হুইচ ইজ কনচিডাৰ্ড এজ দ্য অল্ডেষ্ট এম্ফিথিয়েটাৰ ইন এছিয়া? তলৰ কোনটো এছিয়াৰ আটাইতকৈ পুৰণি এম্ফিথিয়েটাৰ? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ হ'ব অপশ্যন চি ৰংঘৰ। নেক্সট কুৱেশ্যন। হুইচ আহোম কিং কনষ্ট্ৰাক্টেড দ্য ভোমোৰাগুৰি আলি? কোনজন আহোম ৰজাই ভোমোৰাগুৰি আলি নিৰ্মাণ কৰিছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ হ'ব অপশ্যন বি জয়ধ্বজ সিংহ। নেক্সট কুৱেশ্যন। হুইচ আহোম কিং কনষ্ট্ৰাক্টেড দ্য খৰিকটীয়া আলি? কোনজন আহোম ৰজাই খৰিকটীয়া আলি নিৰ্মাণ কৰিছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ হ'ব অপশ্যন বি ৰুদ্ৰসিংহ। নেক্সট কুৱেশ্যন। হুইচ আহোম কিং বিল্ড দ্য ৰুদ্ৰেশ্বৰ মন্দিৰ? কোনজন আহোম ৰজাই ৰুদ্ৰেশ্বৰ মন্দিৰ নিৰ্মাণ কৰিছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ হ'ব অপশ্যন এ প্ৰমতা সিংহ। নেক্সট কুৱেশ্যন। হুইচ অফ দ্য ফলোয়িং আহোম কিং কনষ্ট্ৰাক্টেড দ্য তলাতল ঘৰ? কোনজন আহোম ৰজাই তলাতল ঘৰ নিৰ্মাণ কৰিছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ হ'ব অপশ্যন বি ৰাজেশ্বৰ সিংহ। নেক্সট কুৱেশ্যন। হুইচ অফ দ্য ফলোয়িং আহোম কিং এক্সকেভেটেড দ্য ৰুদ্ৰেশ্বৰ টেংক? কোনজন আহোম ৰজাই ৰুদ্ৰসাগৰ পুখুৰী খন্দুৱাইছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ হ'ব অপশ্যন বি লক্ষ্মী সিংহ। নেক্সট কুৱেশ্যন। হাইদাং আৰ দ্য ট্ৰেডিশ্যনেল
ফক সং অফ হুইচ ট্ৰাইব? হাইদাং কোনটো জনগোষ্ঠীৰ পৰম্পৰাগত লোকসংগীত? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, সোণোৱাল কছাৰী।